আল্লাহুম্মা সল্লি আলা আমার নানা হাতের দিকে এটা মনে করছে আল্লাহুম্মা সল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ খাই থাকে না কোনবা এনেকে মরে এনেকে বসি নেকি এনেকে নমরে এনেকে তো মারা যায় তো এই কাগজ তলখান মারা গেলে যেন টাইট হয়ে যাব মানুহটো ঠাণ্ডা হৈ যায় গা ধোৱাৰ সময়ত কিন্তু হাতখান উঠাব নৰে এতে সেই বহুত দূৰে পানী নিখুমা তই গৰু নেকি তই জানোৱাৰ ঠেই ঠেই মুখছে মনত রাখবি মোর কলজার ভাই যদি জাহান্নামত জ্বলবে সাল্লাল্লাহু আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মই চালো এইটোত আপোনালোকৰ জোস্ত কম তাৰ মানে এইটো অলপ কমকে জানে যিটোত জানে সেইটোত পুরো একদম যিটোত নাই সেইটোত কেইটামানতো এনেই তালৰ লগত তাল মিলি থাকে আচলতে এইটো বন্ধ হৈছে বুজি পাইছে সৰুতে আমিও কৰিছিলোঁ জানা নাছিলোঁ যিটো নেকি মাদ্ৰাছাত গ্ৰামাৰ পঢ়িলোঁ এতিয়া মই আৰু এটা কথা কওঁ মই যে প্ৰথমতে দুৰুদ শৰীফটো কেনেকুৱাকৈ পঢ়িছিলোঁ আল্লাহুম্মা সল্লি আলা পঢ়িছিলোঁ কোনো কাৰো মাত নাই কাৰণ আমার মানুহগিলা মন ভাল লাগা নাই এইটুকুৱে দুৰুদ শৰীফ আজিকালি জোনাবগিলা খাতা কৰি দিছি জোনাবে খাতা কৰা নাই আগৰ পৰাই খাতা আমি বনাইছিলোঁ মহম্মদ আজিজুৰ দৰে দীঘলকে জোনাবে খাতা কৰা নাই আগৰ পৰাই খাতা নামাজত যিটো দুৰুদ শৰীফ পঢ়ো সেইটো কেনেকৈ পঢ়ে আল্লাহুম্মা সল্লি আলা মুহাম্মাদি ওয়া আলা আলি মুহাম্মাদিন কামা সাল্লাইতা আলা এনেকৈ নপঢ়ে নে কোনবা এনেকৈ পঢ়ে আল্লাহুম্মা সল্লি আলা মুহাম্মাদি এনেকৈ পঢ়ে কোনবাই এনেকৈ জনাবে পঢ়বে গেলি ঠিক উঠলে কুবৌ পিছফালে পায় তো নামাজ পঢ়বা আছে নে কি করবে আছে তো আচলতে সেনেকৈ দুৰুদ নহয় আটাইতকৈ ডাঙৰ দুৰুদ দুৰুদৰ বছ কোনটো দুৰুদৰ বছ কোনটো দুৰুদ ইব্ৰাহিম যিটো নেকি নামাজত পঢ়া যায় সেইটো দুৰুদ শৰীফ আমি টানি নপঢ়ো বাকী দুৰুদ শৰীফ টানি পঢ়িব লাগে আচলতে মই পঢ়ি কেনে এইকাৰণে ক'লো তাকে আমি জানো মই এইটো কাৰণে আপোনালোকক বুজাব চেষ্টা কৰিছোঁ যে জোনাবে জানে নপঢ়ে জোনাবে কি কাৰণ সেইটো ভুল এই আল্লাহুম্মা সল্লি আলা আমার নানা হাতের দিকে এটা মনে করছে আল্লাহুম্মা সল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ আকৌ তো নাজনে নানা হাতে আলিফু চিন নাপায় বাউ চিন নাপায় কোরআন নাজনে হাদিস নাননে নানা হাতে তালৰ লগত তাল মিলাব পালি হ'ল কি ভাল লাগে দুৰুদ পঢ়ি সেনেকৈ ভাল লাগলি কি হ'ব গুনাহ লাগে সব নাপায় কাৰণ তাত অৰ্থ বেলেগ হৈ যায় মই এই কাৰণে পঢ়ি কেনে শুনিছোঁ যে জোনাবে জানে কি জোনাবে কিয় নপঢ়ে সেনেকৈ পঢ়াটো মানা আছে এইকাৰণে পঢ়ি কেনে কৈ দিলোঁ যে জানো কিন্তু নপঢ়ো সেনেকৈ মানা আছে আপোনালোকে নাভাবব বোলে আজিকালি জোনাবে নাজনে আজিকালি জোনাবেও জানে আলহামদুলিল্লাহ আগত জোনাবেহে জানিছিল আগে যোনজন নাজনে সেইকাৰণে সেনেকৈ নপঢ়ে নহয় জানে আচলতে এইটো এনেকৈ পঢ়াটো ভুল এটা বস্তু টানা টুনাত যদি গণ্ডগোল হৈ যায় অৰ্থ বেলেগ হৈ যায় বুজি ল'ব কথাষাৰ আৰু অৰ্থ বেলেগ হয় কাৰণে তাক ভুল অৰ্থাৎ গুনাহ লাগে সওয়াবৰ জাগাত গুনাহ লাগে খাওয়া পেশ খো দাল জবর দা খোদা আর এই খোদার যেটি উপর নোক্তাটো আছে তলত লগাই দিয়ে যায় কি হয়ে যাব জিম পেশ জু দাল জবর দা জুদা হয়ে যাব আর খোদা কি আর জুদা কি জুদা তো মতলব তো আলাগ আলাগ বিখাড়ি যোৱা আলাগ আলাগ হয়ে যাওয়া দূরে দূরে থাকা জুদা হয়ে যাওয়া এটা নোক্তার কারণে অর্থ কচ্ছা খোদা কত আর জুদা কত এটা নোক্তা কেবল বিন্দু এটার কারণে হয় না নহয় তো সেইটো কাৰণে এনেকুৱাকৈ দুৰুদ শৰীফ পঢ়া বিলকুল ইজাজত নাই মই পঢ়ি কেনে শুনিছোঁ এইকাৰণে তাৰমানে জানে জনাবে নপঢ়ে এইকাৰণে সেনেকৈ পঢ়িলে সওয়াব নাপায় বৰঞ্চ গুনাহ লাগে কিন্তু মই যেনেকৈ পঢ়ছোঁ মোৰ কিন্তু সেইখিনি ভুল হোৱা নাই আল্লাহৰ ফজল কাৰণ মই গম পাইছোঁ ক'ত টানিব লাগে ক'ত এৰি দিব লাগে আপোনালোকেতো গম নাপায় সেইকাৰণে সেনেকৈ দুৰুদ শৰীফ নপঢ়ব এনেকৈ পঢ়ব আল্লাহুম্মা সল্লি আলা মুহাম্মাদি ওয়া আলা মহব্বতৰ সৈতে যদি এনেকৈও পঢ়ে এনেকৈ আল্লাহ তাআলা কবুল কৰি ল'ব সওয়াব দিব বুজি পাইছে সেনেকুৱাকৈ দুৰুদ শৰীফ নপঢ়ব বুজি পাইছেনে জানে জনাবে নপঢ়ে আৰু ভুল কাৰণে বাস এইটো বস্তু বুজি ল'ব আজিৰ দিনী জলসাৰ সভাপতি সাহাব দামাত বাৰাকাতুহুমুল আলিয়া আৰু মোৰ আগত হাফিজ সাহেব কি সুন্দৰকৈ কথা কৈছে তেখেতে ইংৰাজীত ইংলিছত কৈছে আছামিছত কৈছে আৰবিত কৈছে ইমান ধুনীয়া কথা পাতিছে হাফিজ সংস্কৃত কৈছে মাশাআল্লাহ সংস্কৃতি কৈছে তেখেতে গীতাৰ কথা কৈছে তো এখেতে মই হাফিজ সাহেবৰ লগত আৰু 2 দিন আগত আকৌ প্ৰগ্ৰাম কৰিছিলোঁ নলবাৰীত আমি লাগান পাই থাকোঁ আলহামদুলিল্লাহ বহুত ধুনীয়া তো সেইখিনি কথা যদি আপোনালোকে আমল কৰে নহয় সেইখিনিয়ে বহুত মই আৰু ক'ব লগা কোনো দৰকাৰে নাই কিন্তু আছোঁ যিহকে 2 আখৰ ময়ো বকোঁ আপোনালোকৰ তো দোৱাও লওঁ কিবা ভুল হ'লে আপোনালোকে ক'ব কিন্তু ইয়াতে ক'ব মই যাৱাৰ পিছত মুফতি নুকুবাব কেইটামান আছে জনাবে কৈ গেলে এগিলা জনাবে আকৌ নাজনে বা সিয়ে জানে বৰ মাদ্ৰাছাৰ বাৰান্দা খুচি পাওঁ আৰু সি কৈ কি ময়ে জানো আমাৰ বাবা হাতে কৰি গেল মায়ে হাতে কৰি গেল বাবা মাইক ধৰলি নহ'ব বাবা মাইতো আৰু কিবা কিবি কৰিছিল
বাবা মায়ে হাতে বেদ দি নাই কলডাল যে মাজৰ কলডাল পোতাওতে বেজি ডিমে পাতি পইচা এগুলো চব দিছিল আজিকালি দেই কেনে দা আগতে ঘৰত ডাঙৰত ডাঙৰ মাছটো আনলি খালত ডাঙৰত ডাঙৰ মাছটো মাৰলি এই কাণে দি কিলিয়া এডাল ঘুমে পেলাই জোনাবত তাত দি থৈছিল বোলে আমাৰ জোনাবে ডাঙৰ মাছটো খাব আজিকালি দেখোন নেদে কিয় নাই আগতে ধানৰ পৰা 2 মোনকে ধান ঘৰে বটি দিছিল জোনাবক 1 মোনকে দিছিল আজিকালি কিয় খবৰ নাই বুজি পাইছি আগতে জোনাবে যি কৈছিল তাকে শুনছিল আগতে ভাঙা পুতা মছজিদ আছিল নামাজি পাক্কা আছিল বাবার সেই লুঙ্গি চিৰি গেছি টুপিত খাও লাগি গেছি সেই টুপি দি সেই লুঙ্গি দি নামাজ পঢ়ছিল আৰু আপোনালোকৰ তো আলহামদুলিল্লাহ কাপোৰৰ কমি নাই বা পাৰ্টিত যাওঁতে কি কাপোৰ আকৌ নামাজ পঢ়বে গেলি কাপোৰে নাই তাৰ নাপাক ই জানুৱাৰ কি ঠেই ঠেই মুচি খুবি সালা জুহুদ আৰু কই কি জনাব বহিবে নৰ তই পিনছে গে টাইট পেন মুচি আধা লেতে লৈছি কাপোৰ হারাম খোর ইসলামত আল্লাহ কে রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া নাকি মিরাজত যায় আল্লাহ তাআলাৰ লগত দিদাৰ কৰিবলৈ যায় তেতিয়া আল্লাহ কে রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেইজন মানুহক জাহান্নামত জ্বলি থকা দেখিছে ভিখম আযাবত জিব্রাইলক খুদিলে এই জিব্রাইল হা উলা এই সকল কোন ও জিব্রাইল এই সকল মানুহ কোন এই সকল নওজোয়ান কোন এই সকল মহিলা কোন জিব্রাইলে কয় ও আল্লাহর নবী এই সকল মানুহ দুনিয়া থাকতে পেশাবৰ টুপৰ পৰাই পেশাবৰ টুপ টুপকে যে পৰি থাকে সেই টুপৰ পৰাই বাসা নাছিল ঠিয়াই ঠিয়াই মুছিল কাপোৰত লেতে লৈছিল কুলুকুৰ খবান নাছিল মোবাইল লব নাপাৰে মানি বেগ লব নাপাৰে কুলুকুৰ টুপলা তুলব পাৰে মোৰ লগতে আছে আলহামদুলিল্লাহ এই যাক আপোনালোকে চাব পাৰে এই যাক লগত লৈ ঘূৰি আছো আমাৰ নাপাৰো আমি জানো কাৰণ কাপোৰত লাগিলে কাপোৰ নাপাক হ'ব আৰু সেই নাপাকি অৱস্থাত যদি মই মৰি যাওঁ এই জমজম কুৱাৰ পানী দি গা ধুৱাই লোক সেই নহ'ব ইমান পবিত্ৰতা নহ'ব কাৰণ বেলেগে গা ধুৱাই দিয়ে আৰু নিজে গা ধোৱাৰ মাজত আসমান জমিন পাৰ্থক্য মাৰা যোৱাৰ পিছত কাকুতি তলবিলাক এনেকৈ জপ খাই থাকে নে কোনোবা এনেকৈ মৰে এনেকৈ বচি নেকি এনেকৈ নমৰে এনেকৈ তো মাৰা যায় তো এই কাকুতি তলখন মাৰা গেলি যেনে টাইট হৈ যাব মানুহটো ঠাণ্ডা হৈ যায় গা ধোৱাৰ সময়ত কিন্তু হাতখন উঠাব নোৱাৰে ইয়াতে সেই বহুত দূৰে পানী নোসোমায় বহুত শকত মানুহ থাকে কৰগানৰ ফাকত পানী নোসোমায় কিন্তু নিজে যেতিয়া গা ধুম ভৰি মেলি দিওঁ হাত মেলি দিওঁ দাঙি দিওঁ যেনেকৈ দিওঁ নিজে দিম কাৰণ নিজে গা ধোৱা আৰু বেলেগে গা ধোৱাৰ মাজত পাৰ্থক্য আছে বহুত ডেকা ল'ৰাক যদি সোধা যায় কিয় মছজিদত যোৱা নাই হুজুৰ মানে নাপাকে আছো চৰাম নহা তই কুকুৰ তই গৰু নেকি তই জানোৱাৰ ঠেই ঠেই মুচিয়ে মনত ৰাখবি মোৰ কলজাৰ ভাই যদি জাহান্নামত জ্বলিবৰ ইচ্ছা নাই তেনেহ'লে পেচাবৰ পৰাই বাচবি মোৰ কলজাৰ ভাই আমি কি কাপোৰ পিন্ধা নাই তন্তে লং পেণ্ট পিন্ধছে আগত দেখি সিজদা দিলে পিছফালে আখৰা ওলাই যায় চিনেমা আৰু আমি আগত দেখি সিজদা দিলে আল্লাহৰ ফজৰ আৰু দুটা মানুহ আমাৰ কাপোৰ ভিতৰত সোমাব পাৰে আমি এনেকৈ ঢিলা ঢালা কাপোৰ পিন্ধো কাৰণ আল্লাহৰ নবীৰ কথা হয় ঢিলা ঢালা কাপোৰ পিন্ধিব লাগে টাইট কাপোৰ এলাউড নেই টাইট কাপোৰ মানা আছে আজিৰ দেখা যায় কথাটো মনত পৰিল কৈ দিওঁ সহি বুখাৰী শৰীফ 5885 5885 नंबर हदीस अल्लाह के रसूल सल्लल्लाहु अलैहि वसल्लम ने फरमाया সেই সকল পুৰুষ সেই সকল নাৰীৰ ওপৰত খোদাৰ প্ৰহাৰ পৰো খোদাৰ লানাত পৰো আৰু গাঁৱলীয়া ভাষাত ৰহতলে যাক খোদাৰ গজিবি কি যি সকল পুৰুষে নেকি লেডিছৰ চলান ফুৰানক ফলো কৰে যি সকল লৰাই নেকি কয় মোৰ হাতত খাৰু আছে মই পালোৱান মোর গলত চেন আছে বা কি তার লেভেল বডি বিল্ডার কোনি মাতে কিছুমানে কাণত খোনা পিন্ধি কয় কি মই পালোৱান আৰু বডি বিল্ডাৰ পালোৱান হাতত খাৰু গলত চেন কাণত খোনা চুলি ৰাখি টিকনি গাথা লং পেণ্ট দি বাপ খাৰি যায় একেবাৰে ৰাস্তাটো খাৰি খাৰি লৈ যায় লং পেণ্ট আমান দীঘলকৈ পিন্ধছি আৰু সি কয় কি মই পালোৱান মই কওঁ বাছা তই মতাও নহয় মাইকীও নহয় 1 নম্বৰ হিজিৰে আৰু পুৰুষটো আমি হয় হাতত আকো না আল্লাহর ফজলত আমাক দেখা পালি তিরি গিলাই পলৱে লুকোৱে নে বাতত দেখাবে দিবে আহে কি করে পলৱে আৰু লুকোৱে হেনতে জোনাবাসী লুকো 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 পলো পলো তারপরে জানে আসাল পুরুষ আছি আৰু যেতিয়া নেকি হাতত খাৰু কাণত খোনা গলত চেন পিন্ধি যায় ও কি এন্দক লুকে লাভ নাই কাৰণ এটা আমার বনি বাসাত হিজিৰে আসাল পুৰুষ তুবহে নবীজি কৈছে সেই সকল পুৰুষৰ ওপৰত খোদাৰ গজব পৰক আজি যিমান লৰাই খাৰু পিন্ধি আছে হাতত যিমান লৰাই চেন পিন্ধি আছে যিমান লৰাই খোনা পিন্ধছে চুলি ৰাখি টিকনি গাঠিছে মই গুজাৰিছ অনুৰোধ কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ
ও কলজার ভাইয়া বিশ্বাস কর তন্ধক জাহান্নামত নিবে ইচ্ছা নাই তন্ধক নরকত নিবে মোৰ ইচ্ছা নাই দুজকত নিবে ইচ্ছা নাই মই ভাবো তন্ধেও জান্নাতত যা ময়ো একেলগে তন্ধৰ লগত জান্নাতত যাওঁ মই সেইটো কাৰণেহে কথাবিলাক কওঁ মোৰ কথা কিন্তু মনুৰ কথাৰ দৰে বিন্ধেই মন কথা চিন পায় মন কথা চিন পাই নে তামাম বিন্ধেই আৰু মোৰ কথাগিলা জ্বৰ টেবলেটৰ দৰে তিতিয়ে ভালকৈ যদি তাক ইস্তেমাল কৰা যায় ভালকৈ জ্বৰ টেবলেটকেইটা টাইম মোতাবিক খালি জ্বৰ ভাল হয় নে বেছি হয় বাপি ভাল হয় দেখিনে মোৰ কথাগিলাও অলপ ভালকৈ যদি দিমাগত লৈ পেলাই ৰাতি ঘুমোৱাৰ টাইমত ভাবে বোলে জনাবে ঠিকে কৈছিল জনাবে ভুল কথা কোৱা নাই আজি আমাৰ নৌজৱান কোনফালে যাই আছে দুটামান মই প্ৰশ্ন কৰিম এতিয়া মই বৰ্তমান আপোনালোকৰ সন্মুখত ডক্তৰ মই কিন্তু বেজি চেলাইন আৰু এই কাণত যাৰ তাঁতডাল লৱে সেই তাল লোৱা মই ডক্তৰ নহয় বৰ্তমান মই ৰুহানী ইলাজ কৰিম ডাইৰেক্ট দিলুত মাৰিম মই বেলেগত নাপৰো মই চামৰাত নামৰো মাংসটো নামৰো ডাইৰেক্ট দিলুত মাৰিম মই এতিয়া মই আপোনালোকক বেমাৰকেইটা সুধিম আছে নে নাই বেমাৰকেইটা ক'ব আছে যদিও ক'ব নাই যদিও নাই বুলিও ক'ব মাশাআল্লাহ আমাৰ তে তিৰিগিলাই পৰ্দা কৰে নে কেইটান মানুহ ভাবছি কি আমাৰ তিৰিটো নকৰে কলি দিগদাৰ আছে কৰে না নকৰে মুছেও নকৰে আহতে দেখা পাইছো বা ৰাস্তাত চিনেমাৰ হিৰোইনিৰ দৰে একেবাৰে সাজি কাচি ফেটা ফেটিকে আছে কলজাৰ ভাই এনে খং উঠছি মোৰ দেখা পাই কঁকালৰ জোৰাত হেকনা পৰা ঘূৰি দিবে ইচ্ছে গেছিল মোৰ ফেকটিয়া তন্ধৰ কাৰণে আজি এই পুৰুষ খোপা নৌজৱান খোপা বৰবাদ হৈ যায় আছে এই চলি তন্ধৰ ফটো তন্ধৰ ভিডিঅ' তন্ধৰ চিনেমা তন্ধৰ নাটক তন্ধৰ ৰীল চাই কেনে আজিৰ ডেকা ল'ৰাৰ চকু 1.5 ইঞ্চিকে গাঁতাত গেছি হেমটোৰ ৰাতি 12টা 2টাক লাগি তন্ধৰ চিনেমা চাই থাকে সেই কঁকাল হেকনা আৰু নাচা তন্ধৰ পোকা লাগবো সেই দিয়া খোদার পোকা লাগবো যদি পুরুষক বেলেগক বরবাদ করার নিয়তত তুমি হেনেকে আছা আল্লাহর নবীর হাদিস কোরআন শরীফ দলিল এটা কথাও দলিল ছাড়া নকও যদি বা কোনোবাই ভাবে জনাবে দলিল ছাড়া কথা কছি খারা হই কেনে প্রশ্ন করব এতে কালি যাই ফেলে তিরির আগত মোহিনী মারি ফেলে কিন্তু নকবো এ জনাবে এনে কছি দিয়ে গিলাক নহয় এটা কথা দলিল ছাড়াই নকও ইনশাআল্লাহ কারণ কবা মাছি আজি মুখাতে